এই মাটি কমি গৈ আছে টিংখাঙৰ এটি অতি ব্যস্ত পথৰ ওপৰত আবদ্ধ হৈছে ইখনৰ পাছত সিখন বাহন তেলৰ টেংকাৰৰ পৰা আৰক্ষীৰ বাহনলৈকে আবদ্ধ হৈ পৰিছে পথটোৰ ওপৰত ক্ষুব্ধ ৰাইজ টিংখাঙৰ এখন পকী দলঙৰ দুই পাৰৰ বিধ্বস্ত ৰূপে জলাকলা খুৱাইছে পথচাৰীক পথটোৰ ওপৰত আবদ্ধ হৈছে ইখনৰ পাছত সিখন বাহন তেলৰ টেংকাৰৰ পৰা আৰক্ষীৰ বাহনলৈকে আবদ্ধ হৈ পৰিছে পথৰ ওপৰত টিংখাঙৰ তিনিআলিৰ পৰা লেঙেৰী আঘুনিবাৰী হৈ বামুনবাৰী সংযোগী অতি ব্যস্ততা পথটো কেইবা বছৰৰ পূৰ্বে বহু কোটি টকা ব্যয়েৰে টিংখাঙৰ আটাইতকৈ দীঘল ব্লক ইটাৰে নিৰ্মাণ কৰা হৈছিল কিন্তু পথটোৰ নিৰ্মাণ কাম প্ৰায় সম্পূৰ্ণ হৈছে যদিও তিনিআলি চাহ বাগিচাৰ সমীপত পানীয়ে বুৰাত থকা এখন পকী দলঙৰ দুই পাৰ নিৰ্মাণ নকৰাৰ ফলত পথটোৰ ওপৰত অতি বোকাময় হৈ পৰিছে যাৰ ফলত পথটোৰ ওপৰত আবদ্ধ হৈ পৰিছে ইখনৰ পাছত সিখন বাহন বিভিন্ন যান-বাহনৰ লগতে আৰক্ষীৰ বাহনো আবদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে যাৰ বাবে পথটো সম্পূৰ্ণ যাতায়াত বন্ধ হৈ পৰিছে ঠিকাদাৰ গাফিলতিৰ বাবে এই অৱস্থা সৃষ্টি হোৱাত ক্ষুভিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে পথচাৰীসকল এটা আমি ৰাতিপুৱাৰ ভাগৰ পৰা ইয়াত আছো প্ৰায় গাড়ী ঠেলি মেলি হলেও উলিয়াই পঠিয়াইছো আৰু ইখনৰ পিছত এখন গাড়ী ফচি আছে মানে বিভাগীয় গাফিলতিৰ বাবে এই পথটো আজি ৩-৪ বছৰে একো হৈ উঠা নাই প্ৰায় আমি জনামতে 40 কোটি টকীয়া মানেই হ'ব আৰু এই পথেৰে অৰুণাচলৰে ৰাজধানী ইটানগৰলৈ দেওমালী খুনচা এইবিলাকৰ পৰা বগীবিল হৈ ইটানগৰলৈ চমুপথ হয় এইটো ৰাস্তাই অহা যোৱা কৰে আমি এইটো ৰাস্তাই ডিব্ৰুগড়লৈও ওচৰ হয় মৰাণলৈও ওচৰ হয় কিন্তু এই ব্যস্ততাপূৰ্ণ ৰাস্তাটো অতি সোনকালে বনাই দিয়া হ'লে ভাল আছিলে কিন্তু কাষৰ যিটো পুৰণি পথ আছিলে সেই পুৰণি পথটো খানি দিয়াৰ ফলতে এই বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে হয় পুৰণি পথেৰে অহা যোৱা কৰিছিলে স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ এতিয়া যথেষ্ট সন্মুখীন হৈছে প্ৰায় 5 কিলোমিটাৰকৈ 7 কিলোমিটাৰ দূৰৰ ৰাস্তাই এতিয়া যাবলগীয়া হৈছে এইটো এটা মূল পথৰ দৰে হৈ আছে দলঙৰ দুইটা ছাইডৰ বাবে অসুবিধা এইকেইটা প্ৰায় আজি 3 বছৰমানৰ পৰা মাটি দি আছে কিন্তু হোৱাগৈ নাই আৰু এতিয়া যদিও শিল বালি এইবিলাক দিছে কিন্তু বস্তুটো কিবা নিম্নমানৰ হ'ব নেকি সেইবাবে সহজে বোকা হৈ যায় অতি সোনকালে বনাই দিয়ক ৰাস্তাটো ল'ৰা ছোৱালীবিলাকৰো এতিয়া পৰীক্ষাও চলি থাকে প্ৰায় 3 মাহৰ মূৰে স্কুলবিলাকত পৰীক্ষাবিলাক চলিয়ে থাকে আৰু ওচৰতে এতিয়া টিংখাং কলেজ আছে টিংখাং হায়াৰ ছেকেণ্ডেৰী আছে তিনিআলি বাগান আদৰ্শ বিদ্যালয় আছে নাহৰণি হস্পিটেল যাব লাগে এইটো পথে আটাইতকৈ আমাৰ সহজ ৰাস্তা এইটো ৰাস্তাৰ বাবে যদি বন্ধ হৈ যায় আমাৰ যথেষ্ট অসুবিধা হৈ আছে বিভাগীয় কৰ্তৃপক্ষই অতি সোনকালে ৰাস্তাটো বনাই দিয়ক এই আমাৰ আহ্বান চক আজি এই পথটো নিৰ্মাণ অৱস্থাত থকা 3-4 বছৰ হৈ গ'ল 3-4 বছৰ হৈ গ'ল আজিৰ তাৰিখলৈকে এইখন দলং সম্পূৰ্ণ কৰিব নোৱাৰিলে আৰু যিখন পুৰণি দলং আছিলে সেই পুৰণি দলঙৰ ৰাস্তাটো আজি বৰ্তমান অৱস্থাত খানি দিয়া হৈছে যাৰ ফলত টুকটুকি বা সৰু অন্যান্য মটৰচাইকেলবিলাক অহা যোৱাৰ বাবে সুবিধা হৈ আছিলে এই নতুন দলংখনটো যাব নোৱাৰি কোনো ধৰণৰ সুব্যৱস্থা নকৰিলেই ইমান দিনে বাৰিষা অহাৰ লগে লগে সাৰ পালে তেওঁলোকে যাৰ ফলত কোনো ধৰণৰ কামবিলাক কেনেধৰণে কৰিছে এই শিলৰ সলনি ইয়াত প্ৰায় মাটিহে বেছি দেখিবলৈ পোৱা গৈছে আৰু মেইন কথাটো হ'ল ঠিকাদাৰৰ অৱহেলা আৰু মতালিৰ ফলত আজি এই অৱস্থা হ'ব লগা হৈছে যাৰ ফলত আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল বজাৰলৈ যোৱা আমাৰ সাধাৰণ ৰাইজ এই পথ এৰি অন্য পথেৰে যাব লগা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ আজি ডিগ্ৰী ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা হৈ আছে পৰীক্ষা যাবলৈ এই ওচৰৰ ৰাস্তাটো এৰি অন্য ৰাস্তাৰে যাবলগীয়া হৈছে য'ত নেকি সময়ৰ বহুত 3-4 মিনিটৰ সময়ত 15-20 মিনিট সময় খাইছে আজি 3 বছৰ হ'ল কিন্তু এই কাম কেতিয়াও সম্পূৰ্ণ হৈ নুঠিল আমি এই মঞ্চৰ পৰা এই মুহূৰ্তৰ পৰা আমি পুনৰবাৰ চৰকাৰ তথা ডিব্ৰুগড় প্ৰশাসন ব্যৱস্থাক অনুৰোধ জনাইছোঁ যে অতি সোনকালে এই ৰাস্তাটোৰ সুব্যৱস্থা কৰি দিব লাগে হাঁহকটীয়াৰ পৰা মৰাণ সংযোগী এটা অতি গুৰুত্বপূৰ্ণ পথ হৈছে ইয়াৰ লগে লগে এই অঞ্চলৰ মানুহবিলাকে ডিব্ৰুগড়লৈ যাবলৈ এই পথটো যথেষ্ট ওচৰ হয় তাৰ বিপৰীতে খোৱাং মৰাণলৈ যাবলৈ ছাত্ৰ ছাত্ৰীসকলৰ ইয়াত বহুতো মৰাণ কলেজলৈ যাবলৈ আমাৰ এই অঞ্চলৰ বহুতো ছাত্ৰ ছাত্ৰী মৰাণ কলেজত পঢ়ি আছে তেওঁলোকৰ যাবলৈ অসুবিধা হৈছে যথেষ্ট অসুবিধা হৈছে